ৰাইজসকল কি খবৰ আশা কৰিছো আপোনালোক সকলো সুস্থ আছে ৰাইজসকল যেহেতু ৰাইজসকল নিৰ্বাচনী সমাপ্ত হৈ গল আৰু ইয়াৰ মাজতে বহুত চৰ্চা হৈ আছিল পংখী সন্দিকৈ যেটো হত্যাকাণ্ড আৰু এই পংখী হত্যাকাণ্ড আৰু এইটো কি এটা হত্যাকাণ্ড নে আত্মহত্যা এইটো কোন হসা কোন মিছা ইতিয়ালৈকে দিয়কচোন প্ৰমাণিত হোৱা নাই আৰু দুই পক্ষ মানে পংখী ঘৰৰ মাক দেউতাকে এটো হত্যাকাণ্ড বুলি দাবী কৰিছে আৰু লগতে ঠিক তেনেদৰে দেখা গৈছে যে নীতিকেশ দাখৰ অৰ্থাৎ দৰাজনৰ পংখী ৰাজবেনৰ শাৰ্মীৰ ঘৰৰ ফালৰ পৰা এটো কোৱা গৈছে যে তাই নিজে আত্মহত্যা কৰিছে তাই নিজে ফাঁসিত উলমিছে বুলি এটো কথা কোৱা গৈছে কিন্তু ৰাইজসকল কোন হসা কোন মিছা এতিয়ালৈকে প্ৰমাণিত হোৱা নাই তথাপিও ৰাইজসকল মানে পংখীৰ আটাতকৈ ইয়াত মানে আটাতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে কি প্ৰেম ভালপোৱা তাৰ পিছত বিবাহ প্ৰতাৰণা তো ৰাইজসকল যেটো নিউজ ওলাই আছে যে নীতিকেশ দাখৰ যে পৰকীয়া প্ৰেম আছে আৰু এজন শিক্ষক আছিল তেওঁৰ যে পৰকীয়া প্ৰেম আৰু এই পৰকীয়া প্ৰেমৰ কাৰণে পংখীয়ে আত্মহত্যা কৰিলে নে আৰু এটা কথা যে ৰাইজসকল যে পংখী আত্মহত্যা কৰিলে কিয় তেওঁ আত্মহত্যা কৰিবৰ কাৰণে কি নীতিকেশে বহুত বেয়াকৈ মানসিকভাৱে অত্যাচাৰ চলাইছিল নি যৌতুকৰ কাৰণে হসাকৈ তেখেতক মানে যৌতুকৰ কাৰণে হসাকৈ পংখী অত্যাচাৰ কৰিছিল নি মানসিক অত্যাচাৰ কৰিছিল নি আৰু লগতে যে ৰাইজসকল আৰু এটা কথা বহুত ভাইৰেল হৈ আছে যে পংখীৰ বিয়া সেইদিনাখনি নীতিকেশ দাখৰ কেইজনমান বন্ধুৱে কৈছিল যে ইমান দুখীয়া ঘৰৰ ছোৱালী বিয়া পাতিছা বুলি কৈ দৰা ঘৰত কইনা ঘৰত ভাত নাখালে সো ৰাইজসকল এইটো মানে এতিয়া আপোনালোকে যে যি পংখীৰ হত্যাকাণ্ড ইয়াৰ কাৰণে দুখী কোন সেইকেইজন বন্ধু যিকেইজন বন্ধুৱে যে এনেকৈ মানে কৈ মানে অপমানিত কৰি সেই বিয়া ঘৰত ভাত নোখোৱাকৈ গুচি আহিলে নে নীতি তাৰ পিছত নীতিকেশে বহুত মানসিকভাৱে অত্যাচাৰ চলাইছিল নি অত্যাচাৰ চলাই কি পংখী মানে মানসিকভাৱে ভাগি পৰিছিল নি তাৰ কাৰণে তেওঁ এনেকুৱা এটা পদক্ষেপ ললে নে যে আত্মহত্যা নিচিনা এটা পদক্ষেপ ললে নি সো ৰাইজসকল কোন হসা কোন মিছা এইখিনি মানে এতিয়া তাকে প্ৰমাণিত হোৱা নাই কিন্তু যি আমি দেখি আছো সংবাদ মাধ্যমত যি দেখি আছো যি শিৰোনামা দখল কৰি আছে আৰু ৰাইজসকল দেখিবলৈ পোৱা গৈছে যে পংখীৰ হত্যাকাণ্ড এটা গণবিদ্ৰোহৰ নিচিনা এটা ৰূপ লবলৈ আৰম্ভ কৰিছে মানে বিভিন্ন দল সংগঠন বিলাক ওলাই আহিছে পংখীৰ হত্যাকাণ্ড এই হত্যাকাণ্ডত যাতে এটা উচিত তদন্ত হয় তাৰ কাৰণে সকলোৱে ওলাই আহিছে আৰু লগতে যিটো আৰু এনেকুৱা মানে মেইন কথা হল কি ৰাইজসকল যে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হবলৈ পায় কিয় পায় কি যিটো এটা পংখী ঘটনা হৈ গ'ল এনেকুৱা ধৰণৰ বহুতো এক্সাম্পল আছে আমাৰ এইখন অসমতে কি পংখী হত্যাকাণ্ড এই হত্যাকাণ্ডটো গোটেই অসমৰ মানে যি সংবাদ মাধ্যমত শিৰোনামা দখল কৰিছে আৰু বিভিন্ন দল সংগঠন বিলাকে দাবী কৰিছে যে পংখীৰ ৰাতে ন্যায় পায় আৰু লগতে যে এই কেছটোৰ ক্ষেত্ৰত যে যেটো মানে পংখীৰ হত্যাকাণ্ড নে আত্মহত্যা এইটো যাতে এটা উচিত মানে তদন্ত হয় আৰু যদি মানে এইটো আত্মহত্যা হৈছে তেন্তে দুখী যাতে কোনো পধ্যে মানে হাৰি যাব নোৱাৰে তাৰ বাবে বিভিন্ন দল সংগঠন বিলাকে আৰক্ষীক আহ্বান জনাইছে সো ৰাইজসকল আজি এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছো পংখী মাক দেউতাকে এটা ভিডিও এটা প্ৰেৰণ মানে এটা ভিডিও এটা যেটো ভিডিও মানে সংবাদ মাধ্যমত তেওঁলোকে মানে কৈছিল তেওঁলোকৰ যেটো মনৰ দুখ সেই দুখ প্ৰকাশ কৰিছিল সেই ভিডিওটো মই আপোনালোকৰ মাজলৈ লৈ আনিছো তেন্তে আহক ৰাইজসকল সেই ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো যোৱা নমৰিলে সি শেষত তাইক মাৰি পেলালে মই কি কম আৰু তাক উচিত শাস্তি দিয়ক সি উচিত শাস্তি পাওক মোৰ বুকুৰ জুই কৰা তাৰ মাক বাপেকৰ বুকুটো জ্বলক আৰু মই নকওঁ কোনো মোৰ ছোৱালীজনী মই যেতিয়া পাইছিলোগৈ তাই তেতিয়া দেখি মই হিয়ৰি উঠিছিলোঁ তাইক মাৰি তাই মৰাৰ ৰূপ দি থৈছিলে তাই মুখত গোটেই আঘাতৰ চিন গাল কোলা পৰি আছিলে আঙুলি চাপ পৰি আছিলে আৰু মুখে তেজ ওলাই বৈ আছিলে দাঁত এটা হৰা ডিঙিটো গোটেই কোলা গোটেই গাত মৰাৰ দাগ সি ইমানেই ছোৱালীজনী অত্যাচাৰ কৰিলে ইমানেই নিষ্ঠুৰভাৱে মাৰি পেলালে কিন্তু সি বাচিবৰ কাৰণে ছোৱালীজনী সি নিজে মৰা বুলি ক'বলৈ গৈছে কেতিয়াও সেইটো নহয় মোৰ ছোৱালীজনীয়ে কেতিয়াও তেনেকুৱা ৰাস্তা নলয় তাই বহুত সাহসী ছোৱালী তাই বহুত মোৰ বিশ্বাসী মোৰ
মোৰ ক'বলৈ ভাষা নাই। মোৰ কাৰণে তাই কি, তাইক মই সম্পূৰ্ণ জানো। তেনেকুৱা ৰাস্তাত তাই নলয়, তেনেকুৱা কথা তাই নাভাবে, কেতিয়াও নাভাবে। সি মাৰিছে, আগতেও সি তেনেকুৱা ধৰণৰ চেষ্টা চলাইছে। তাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে বুলি মোক তাই জনাইছে। কিছুমান মেছেজ তাই মোবাইলত সংৰক্ষণ কৰি থৈছোঁ বুলিও মোক কৈছে, বেলেগ ছোৱালীলৈ মেছেজ লিখা। তাইক তাৰ মোবাইলটো চুবলৈ নিদিয়ে, লুকুৱাই থয়। আৰু মোবাইলটো চালে বা চুলেই পেটৰ তৰ্কাতৰ্কি হয়। আৰু সি তাইক ৰাগাৰাগি কৰে, তাইক মাৰিবলৈ বিচাৰে। আৰু তাইক তেনেকৈ কেইবাবাৰো তাইক সেই কথাৰ কাৰণে, লোকৰ ছোৱালীৰ লগত সি সম্পৰ্ক থকাৰ কাৰণে তাইক কেইবাদিনো আঘাত কৰিছে। আপোনাৰ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং পঢ়ি আছিলে। লাষ্ট মানে এতিয়া এই মাহতে এতিয়া পৰীক্ষা হোৱাৰ কথা আছিলে। আৰু যিদিনা তাই ঢুকাইছে, মানে তাইক মাৰিছে, সেইদিনাখন তাই ৰাতিপুৱা তাত গৈ মাংসখিনি মই বনাম বুলি আগদিনাখন লিষ্ট চিট বনাই থৈছে, শাক পাচলি বজাৰ কৰাৰ পৰা আদি কৰি তাই সেইবোৰ কৰি থৈ আহিছে। তাইক মাতিবলৈ ল'ৰা এটাও আহিছে 10টা বজাত, পংখীবা উঠক বুলি কৈছিলে হেনো। ল'ৰাটোৱে মোক কৈছে, মানে আমি যেতিয়া নামৰূপত লগ পাওঁ, তেওঁলোকৰ সন্থাটো আহিছিলে, বেলেগ গ্ৰুপখিনি আহিছিলে তেওঁলোকৰ পঢ়া থানালৈ। তাইক মাতিছে হেনো, মানে ওচৰৰ মানুহগৰাকীয়ে কৈছে যে সিহঁতি শুয়ে আছে হ'বলা, এতিয়ালৈকে নাই উঠাবলৈ, তই যা। তাৰপৰা তেওঁ গ'লগৈ। তাৰপিছতে সিহঁতিয়েই কি মানে গম পালে। তাৰপিছত মোকটোতো পুলিচ আৰু মেজিষ্ট্ৰেটে ফোন কৰিছে যে আমাৰ ঘৰত পংখী সন্দিকৈ ঘৰ হয়নে নহয় এনেকৈ সুধিছে। জোৱাইৰ নাম কি আছিলে? নীতিকেশ দাস। তেওঁ আছিলে মানে প্ৰথম টেটত চাকৰি পোৱা। তেওঁ CRC কয়, কিবা হাতেখাতি ব্লকত আছিলে। এতিয়া আপোনাক কি বিচাৰে, ন্যায় কি বিচাৰে? মই ন্যায়টো এটাই বিচাৰোঁ যে সি দুখীয়া শাস্তিটো পাওক। মোৰ ছোৱালীজনী যেনেকৈ নাইকিয়া কৰে, তাকো সিহঁতৰ ঘৰৰ পৰা নাইকিয়া কৰক। আৰু দ্বিতীয় কথা হ'ল কি, ভৱিষ্যত প্ৰজন্ম যদি 3 মাহ মোৰ ছোৱালীজনী SGS থকাৰ কাৰণে 72 বছৰীয়া শিৱসাগৰ কলেজৰ হীৰক জয়ন্তী পতাৰ কাৰণে তাই একেই ইংৰাজী ডিপাৰ্টমেণ্টৰ কাৰণে প্ৰাক্তন ছাত্ৰ মতাৰ কাৰণে তাৰ লগত কথা চিনাকি হৈ পাইছিলে। সি কেনেকৈ ভাল পাই ল'লে নাজানো 3 মাহত। কিন্তু মই এটাই বিচাৰোঁ, ভৱিষ্যত প্ৰজন্মই যাতে এনেকৈ প্ৰেম কৰি বিয়া সোমায়, তেওঁলোকৰ জীৱনটো এনেকৈ মোৰ ছোৱালীজনীৰ গতে নাযায়। ৰাইজসকল, ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টোৰ বিষয়ে যদি মন্তব্য দিব বিচাৰে সেয়াও আপোনালোকে মোক কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ। আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।